বিধানসভাৰ মজিয়াত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক উদ্দেশ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ অহংকাৰত মত্ত হৈ গণতন্ত্ৰ বিৰোধী মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ক্ষমতা আৰু টকাই মূৰত ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত নথকা এজন ব্যক্তিক আক্ৰমণ কৰাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ এই মন্তব্য লুৰিণজ্যোতি গগৈ প্ৰতিদিনৰ বিৰুদ্ধে শূন্য গোল পোষ্টত গোল দি মুখ্যমন্ত্ৰীয়ে পৈশাচিক আনন্দ লাভ কৰিছে মুখ্যমন্ত্ৰীক উদ্দেশ্যে এই তীক্ষ্ণ বাক্যবান জগদীশ ভূঞাৰ মই যাৰ আগত কৈ আছো এইটো প্ৰতিদিন টাইমৰ যিগৰাকী সত্তাধিকাৰী তেওঁক পোনপটীয়াকৈ আক্ৰমণ কৰিছে এই কথা কেতিয়াও হোৱা নাছিল যে এনেকে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ দৰে গৰিমাপূৰ্ণ আসন যাৰ আছে মুখ্যমন্ত্ৰীৰ আসনত থকা ব্যক্তিগৰাকীয়ে এনেকুৱা ধৰণৰ ব্যক্তিগত আক্ৰোশমূলক কথা বতৰা কেতিয়াও নকয় যিগৰাকী ব্যক্তি বিধানসভাৰ মজিয়াত নাই তেওঁ যিগৰাকী ব্যক্তি আত্মপক্ষ সমৰ্থন কৰিব নোৱাৰে তেওঁক এনেকৈ পোনপটীয়াকৈ আক্ৰমণ কৰা ঘটনা কেতিয়াও আমাৰ অসমত বিধানসভাৰ মজিয়াত হোৱা নাছিল এইটো প্ৰথম হৈছে কিন্তু তেওঁলোকৰ বিৰোধিতা কৰিলে ৰাজ্যৰ পক্ষত আজি যে ইয়াত মই বহি আছো এই মানুহৰ বাতৰি যে পৰিবেশন হ'ব এই সংবাদ গোষ্ঠী বা আপোনালোকৰ সাংবাদিকসকল বা মালিকৰ বিৰুদ্ধে আকৌ কথা বতৰা আৰম্ভ কৰিব গতিকে এইবোৰ ভয় ভাবুকি সদায় নাথাকে মই ভাবো যে এইটো এটা একেবাৰে উচ্চ শিখৰত আৰোহণ কৰিছে অহংকাৰত মত্ত হৈছে সিন্ডিকেট ৰাজেৰে যেতিয়া চৰকাৰ চলাব যেতিয়া কেৱল মাত্ৰ এটা পৰিয়ালৰ পৰাই সকলো নিয়ন্ত্ৰণ চলিব সকলো সিন্ডিকেট কমিশন দুৰ্নীতি চলিব তেতিয়া এনেকুৱা ধৰণৰ কথা বতৰা হ'বই গতিকে মই ভাবো যে এইটো এটা সময় আহিছে এতিয়া মানে এটা যেতিয়াই মানে সময় এটা আহে তেতিয়া মানুহে নিজে নিজে ভুল কৰে অহংকাৰত যেতিয়া মানুহ মত্ত হৈ যায় এই ভুলবোৰ আৰম্ভ হয় জয়ন্ত বৰুৱা ডাঙৰীয়াৰ যিহেতু বিধানসভাৰ মজিয়াত গৈ উত্তৰ দিয়াৰ তেওঁৰ সেইখিনি কৰ্তৃত্ব নাই গতিকে জয়ন্ত বৰুৱাক বিধানসভাৰ মজিয়াত আক্ৰমণ কৰা বা প্ৰতিদিন গোষ্ঠীক বিধানসভাৰ মজিয়াত আক্ৰমণ কৰা মানে গোলকিপাৰ নোহোৱা শূন্য গোল পোষ্টত এককভাৱে গোল দি খেলখন জিকাৰ পৈশাচিক আনন্দ লাভ কৰাৰ যিটো মানসিকতা সেই মানসিকতা প্ৰৱণতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচৰণ প্ৰকাশ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰা কামবিলাকক সমৰ্থন জনাব লাগে তেতিয়া অসমত টিআৰপি বাঢ়িব আৰু যদি মুখ্যমন্ত্ৰী বা চৰকাৰে কৰা কামক সমালোচনা কৰে টিআৰপি কমি যাব বাংলাদেশত যদি বাতৰি পৰিৱেশন কৰা আমাৰ ক'বলগীয়া নাই কিন্তু অসমত বাতৰি পৰিৱেশন কৰিলে বিজেপি কৰা কামবিলাকৰ সপক্ষে ক'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা পাহৰি গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিয়ন্ত্ৰণত থকা টিআৰপি মেচিনে কাক কি ৰেটিং দিছে এইটো গুৰুত্বপূৰ্ণ কথা নহয় কিন্তু চৰকাৰখনৰ জনবিৰোধী কামবিলাকৰ বিৰুদ্ধে যিসকল সংবাদ গোষ্ঠীয়ে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰে তেওঁলোকৰ টিআৰপি জনসাধাৰণ হৃদয়ত বাঢ়ি গৈ থাকে আৰু যিসকলে চৰকাৰখনক তোষামোদ কৰি চৰকাৰখনে কৰা জনবিৰোধী কামক প্ৰশংসা কৰে তেওঁলোকৰ টিআৰপি জনসাধাৰণৰ হৃদয়ত কমি যায় গতিকে সংবাদ গোষ্ঠীসমূহৰ শ্ৰীবৃদ্ধিৰ বাবে জনসাধাৰণৰ হৃদয়ত টিআৰপি বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ কথা আৰু সংবাদ গোষ্ঠীসমূহে সেই বিষয়টো ফ'ল' কৰিব লাগে